हेलो गाइस কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল সবকে স্বাগতম কৰিছো আজি আমি এটা কেনেমান প্ৰাইভেট জব ডিসকাস কৰিম যোনটো আপোনালোকে ফিস নিদেকে বা কনসালটেন্সি নোজোৱাকে এপ্লাই কৰিব পাৰিব ঘৰত থাকি থেকে সো অনুষ্ঠান কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু সৰে নিচিনা আপুনি গুগলত খালি টাইপ কৰি দিলে হ'ল অসম জব ফ্ৰী নেটৱৰ্ক আমাৰ চেনেলটোৰ নাম হেনকা আপোনাৰ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় চাকৰিবোৰ দিও প্ৰাইভেট জববোৰ এটা আপুনি ক্লিক কৰিলে হ'ল এবাৰ আৰু ভাল ভাল প্ৰাইভেট জব আহিছে আজিও এয়া চাও আপুনি চাব পাৰে ক্লাস 12 ক্লাস 10 আৰু গ্ৰেজুৱেচন ক্যান্ডিডেটৰ কাৰণে ভাল ভাল চাকৰি আহিছে প্ৰথমতে তাৰ পিছত আহিছে আপোনাৰ পাৰ্সোনাল সেক্ৰেটাৰী ভ্যাকেন্সি আৰু এটো ইণ্ডিয়াৰ ভ্যাকেন্সি আহিছে তাৰ পিছত আহিছে আপোনাৰ মাৰ্চেন্ট এজেন্টৰ পৰা ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে ভ্যাকেন্সি অসমৰ ভ্যাকেন্সি হয় তাৰ পিছত আপোনাৰ আহিছে কামৰূপ মেট্ৰ জুডিচিয়াৰীৰ পৰা ভ্যাকেন্সি একেটা মই দেখাই দি আছো আৰু প্ৰথমতে আপোনালোকক মই প্ৰাইভেট জব যোন কেটা আহিছে ক্লাস 10 ক্লাস 12 একেটা সৰু সৰু কেটা মই দেখাই দিম তাৰপিছত ভাল ভাল কেটা দেখাই দি আছো একেটা ভালে হয় আপুনি এপ্লাই কৰিব পাৰিব প্ৰথম আহিছে আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ জব আৰু বহুতে সুধি থাকে ৰঙিয়াৰ চাকৰি লাগে সো যোনজনে ৰঙিয়াৰ চাই আছে সিহঁতে এইটো এপ্লাই কৰিব পাৰিব লোকেশন ৰঙিয়া আছে আৰু পোষ্ট আছে এটা এইটো কাৰণে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন বিচৰা হৈছে এইচএছ পাস বা ডিগ্ৰী পাস কৰা হলে হল আৰু স্কিল কিছুমান লাগিব আপোনালোকৰ মাষ্ট বি এক্সপাৰ্ট ইন কম্পিউটাৰ ৰিলেটেড ওয়ার্ক মানে এমএস এক্সেল MS অফিস গটিখিনি এনেকৈ জানিব লাগিব যোনবোৰ কম্পিউটাৰত ৰিলেটেড হয় বস্তুবোৰ আৰু কোন ধৰণৰ এপ্লিকেশন ফিস দিব নালাগে আৰু ফ্ৰী জয়নিং এটো চাকৰিৰ কাৰণে আৰু হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব আপোনাক দুটা ফোন নম্বৰ প্ৰভাইড কৰা আছে তলত এই দুটা ফোন নম্বৰ যিকোনো এটা ফোন নম্বৰ ফোন কৰিলে হয় হেমত আপোনালোকৰ ডাউটখিনিও ক্লিয়াৰ কৰা হ'ব আৰু কেনেকৈ কি এপ্লিকেশন আবেদন কৰিব গটিখিনি জনাই দিয়া হ'ব আজি এপ্লাই কৰক কালিলৈ সাকে পোষ্ট নাথাকিব আজি ইন্টাৰভিউ হৈ যাব পাৰে হেতু কাৰণে আজি এপ্লাই কৰিবলৈ চেষ্টা কৰক আৰু নেক্সট ভ্যাকেন্সি লৈ যাম নেক্সট ভ্যাকেন্সি আপোনালোকৰ আহিছে ভিজনাৰী ডেভেলপমেন্ট গ্ৰুপৰ পৰা ভ্যাকেন্সি আৰু পোষ্ট দুটা আহিছে আৰু প্ৰথম পোষ্টৰ নাম হল আপোনালোকৰ কাস্টমাৰ ৰিলেশনশিপ অফিচাৰৰ ভ্যাকেন্সি এটো কাৰণে আপোনালোকৰ এটা পোষ্ট আছে আৰু লোকেশন গুৱাহাটী হ'ব এডুকেশন কোৱালিফিকেশন বিচৰা হৈছে এইচএছ পাস বা গ্ৰেজুৱেচন হলে হল আৰু প্ৰেফাৰেন্স দিয়া হ'ব যোনে গ্ৰেজুৱেচন ক্যান্ডিডেট হয় আৰু ইমেইল আপোনালোকক তলত দেখাই দি আছো আৰু আপোনালোকৰ ডিটেইলছ দিয়া আছে এতে জব ডিটেইলছ উড বি ডিলিং মোস্টলি উইথ কাস্টমাৰ কুৱেৰিজ মানে কাস্টমাৰ কিবা ডাউট বা কুৱেৰিজ যদি লৈ আহে হিকিনি ভালকে হ্যান্ডেল কৰিব লাগিব আৰু কাস্টমাৰ ৰিলেশনশিপটো মনাব লাগিব আৰু তলত যোনখন অৰিজিনাল এডভাৰটাইজমেন্টখন মই তলত দি দিছো এনেকুৱা ধৰণৰ আপোনাৰ ল্যাঙ্গুৱেজ জানিব লাগিব অসমীয়া হিন্দী আৰু ইংলিশ সেকেটা আপোনাৰ জানিব লাগিব আৰু ফোন নম্বৰ প্ৰভাইড কৰা আছে এতে আমাৰ ওয়েবসাইটত আহিলে ফোন নম্বৰটো পাই যাব আমাৰ যদি ফটোখন চাই লয় আৰু নেক্সট ভ্যাকেন্সি লৈ আহিছে নেক্সট ভ্যাকেন্সি আহিছে ভিজনাৰী গ্ৰুপৰ পৰা আহিছে নেক্সট ভ্যাকেন্সিটো আৰু এটো কাৰণে আপোনাৰ ডেলিভাৰী ড্ৰাইভাৰ বা কাস্টমাৰ সাৰ্ভিসৰ ভ্যাকেন্সি আৰু নাম্বাৰ অফ পোষ্ট আছে এটা এডুকেশন কোৱালিফিকেশন বিচৰা হৈছে এটো কাৰণে ক্লাস 10 বা ক্লাস 12 পাস কৰা হলে হল আৰু লোকেশন গুৱাহাটী আৰু জব ডিটেইলছ দিয়া আছে উড ৰিকুয়াৰ প্ৰপাৰ ড্ৰাইভিং লাইসেন্স এখন ভাল আপোনালোকৰ ড্ৰাইভিং লাইসেন্স হ'ব লাগিব LMP আৰু ড্ৰাইভিং পাইলট আৰু আপোনালোকৰ প্ৰপাৰ আইডি ডকুমেন্ট ফৰ বথ ডেলিভাৰী পাইলট আৰু ডিস্ট্ৰিবিউটৰ হেল্পাৰ এই কেটা লাগিব ডকুমেন্ট কেটা মানে ড্ৰাইভিং লাইসেন্স বা ড্ৰাইভাৰ এখন সব চাকৰিতে লাগে লাইসেন্সখন সবনে চাই ল'ব পাৰিব আৰু তলত মই ইনকন ডিটেইলছ এখন মই দি দিছো আপোনাক এখন চাই ল'ব পাৰিব আপোনালোকৰ ড্ৰাইভিং কৰিব লাগিব মহেন্দ্ৰ মেক্সিমা গাড়ীখন এখন আপুনি ড্ৰাইভিং কৰিব লাগিব যদি ইন্টাৰেস্টেড আবেদন বা এপ্লাই কৰিব পাৰে এটো ইমেইল নম্বৰ তলত দি দিছো এটো ইমেইলত জমাজলি পৰা ৰিজিউমি বা সিভিখন পঠাই দিলে হল এপ্লিকেশন ফৰ দা পোষ্ট অফ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটো মেনশন কৰি দিব যাতে হয় ইন্টাৰভিউত মাতাৰ কাৰণে সুবিধা হয় আমি নেক্সট ভ্যাকেন্সি লৈ যাম নেক্সট ভ্যাকেন্সি আহিছে আপোনালোকৰ হোটেল হৰ্ণবিলৰ পৰা আৰু বহুতে চিনিয়ে পায় এখন হোটেল যোনে গুৱাহাটীত থাকে বা গুৱাহাটীত আহিছে আৰু নেম অফ দা পোষ্ট আপোনালোকৰ ফ্ৰন্ট অফিস বা আপোনালোকৰ সেকেন্ড পোষ্টৰ নাম হল সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি দুটা ভ্যাকেন্সি আছে যিকোনো এটা পোষ্টত আপুনি এপ্লাই কৰিব পাৰে বা দুটা এপ্লাই কৰিব পাৰে যদি খুজে আৰু এটো কাৰণে দুটা পোষ্ট আছে এডুকেশন কোৱালিফিকেশন এইচএছ পাস বা ডিগ্ৰী হলে হল আৰু প্ৰেফাৰেন্স দিয়া হ'ব যোনজন ডিগ্ৰী পাস কৰা আছে আৰু এক্সপেৰিয়েন্স আপোনালোকৰ 1 ইয়াৰ এটা এক্সপেৰিয়েন্স লাগিব মিনিমাম আৰু লোকেশন গুৱাহাটী আৰু হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব আপুনি ইমেইল প্ৰভাইড কৰা আছে তলত এইটো ইমেইলত জমানজলি পাৰ ৰিজিউমি বা সিভিখন পঠাই দিয়ক হেমতে যদি শৰ্টলিস্টেড কৰা হয় নিশ্চয় ইন্টাৰভিউৰ কাৰণে মাতিব আমি নেক্সট চাকৰি লৈ যাম নেক্সট চাকৰি আপোনাক দেখাব গৈ আছো মই আৰু নেক্সট চাকৰি আপোনাক ডাটা এন্ট্ৰি অপাৰেটৰটো দেখাই দিম তাৰপিছত বেলেগ চাকৰি কেটা দেখাই দি আছো ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে আপোনালোকৰ ভ্যাকেন্সি আহিছে মাৰ্চেন্ট এজেন্ট নামৰ দোকান বা আপোনালোকৰ এখন অৰ্গানাইজেচনৰ পৰা আৰু তলত ডিটেইলছ দিয়া আছে যেনেকৈ মই দেখাই দি আছো নেম অফ দা পোষ্ট হল আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰৰ ভ্যাকেন্সি কোম্পানী নেম মাৰ্চেন্টাইল এজেন্টৰ ভ্যাকেন্সি লোকেশন গুৱাহাটী আসাম আৰু স্যালাৰি 8000 পাৰ মান্থ দিয়া যাব আপোনালোকক যদি এপ্লাই কৰে বা সিলেক্ট হয় আৰু ফুল টাইম ভ্যাকেন্সি নাম্বাৰ অফ পোষ্ট আছে এটা আৰু এইটো কাৰণে এডুকেশন কোৱালিফিকেশন বিচৰা হৈছে গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন আৰু এমপ্লয়জন আপোনালোকক জেনাৰেট কৰিব লাগিব লিষ্ট আৰু মেনেজ কৰিব লাগিব ডাটাবেস খিনি আৰু গটিনি চাই ল'ব পাৰে আৰু জব উইল ৰিকুয়াৰ কম্প্ৰিহেনসিভ নলেজ অফ টেকনলজি আপোনাৰ ইনফৰমেশন টেকনলজি ভাল এটা নলেজ জানিব লাগিব আৰু ৰিলেটেড সাৰ্ভিস খিনিও জানিব লাগিব আৰু এমপ্লয় উইল ৰিকুয়াৰ টু আন্ডাৰষ্টেণ্ড টেকনিক্যাল ডিটেইলছবোৰ জানিব লাগিব প্ৰডাক্ট portfolio offered by us গটিখিনি চাই ল'ব পাৰে আৰু work experience আপোনালোকৰ লাইভ IT সেক্টৰ তেতিয়ালৈ বেছি প্ৰেফাৰেন্স বা প্ৰায়োৰিটি দিয়া হ'ব আৰু আপোনাক এপ্লাই কৰিব লাগিব apply to use computer efficiently
ড্ৰাফট মেইল, ৰাইট লেটাৰ এলং উইথ ডিচেণ্ট ইংলিছ ইজ এক্সপেক্টেড ফ্ৰম দ্য এমপ্লয়ী। গোটেইখিনি দিয়া আছে। আপোনাৰ কম্পিউটাৰ ভালকৈ জানিব লাগিব, ইমেইল পঠাব লাগিব, ড্ৰাফট কৰি ইমেইল পঠাব লাগিব, লেটাৰ ৰাইটিং জানিব লাগিব আৰু ইংলিছ ভাল এটা নলেজ জানিব লাগিব। আৰু আপুনি কেনেকৈ এপ্লাই কৰিব, ফোন নম্বৰ প্ৰভাইড কৰা আছে। এইটো ফোন নম্বৰ যিমান জলদি পাৰে ৰাতিপুৱা 10টাৰ পিছতে ফোন কৰক, যেতিয়া অফিচ খোলে 10 AM পিছত। সেনেকুৱা আপোনাক যদি ইণ্টাৰভিউৰ কাৰণে মাতে নিশ্চয় যাওক আৰু ইণ্টাৰভিউ দিয়ক আৰু চিলেক্ট হৈ লওক। আমি নেক্সট চাকৰি যাম। নেক্সট চাকৰি আপোনালোকক দেখাব গৈ আছোঁ, পাৰ্চনেল ছেক্ৰেটাৰী আছে, এইটো দেখাই দিম। তাৰপিছত আপোনালোকক কামৰূপ মেট্ৰ'ৰ পৰা ভেকেঞ্চিটো দেখাই দিম, ৰুৰেলৰ পৰা। আৰু পাৰ্চনেল ছেক্ৰেটাৰী আহিছে, আপোনালোকৰ কোম্পানীটোৰ নাম হ'ল হেম্প্ৰ ইনফৰেক্টৰ পৰা আহিছে আৰু ভেকেঞ্চিটো ভাল ভেকেঞ্চি হয় আপোনালোকৰ। আৰু ফিমেলে এপ্লাই কৰিব পাৰিব এইটো চাকৰি, যিহেতু ফিমেল লিখা আছে, মেলে নোৱাৰে। আৰু নাম্বাৰ অফ পষ্ট আছে এটা, আৰু চেলাৰী ভাল চেলাৰী 1,80,000 পৰা 5,40,000 পাৰ এনাম দিয়া যাব। আৰু ফ্ৰেছাৰ্ছ মে অলছ' এপ্লাই, আপুনি ফ্ৰেছাৰ্ছ হয় তেতিয়া এপ্লাই কৰিব পাৰিব, আৰু যদি এক্সপিৰিয়েঞ্চ হয় তেতিয়াও পাৰিব। আৰু এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ ইণ্ডিয়ান চিটিজেন, ফিমেল অনলি ফৰ দ্য পজিশ্যন অফ এক্সিকিউটিভ পাৰ্চনেল ছেক্ৰেটাৰী। আৰু তলত ডিটেইলছখিনি দিয়া আছে, আপোনাক অপাৰেশ্যন কৰিব লাগিব, এছিষ্ট কৰিব লাগিব আৰু কোঅৰ্ডিনেট কৰিব লাগিব ৰেগুলাৰ এক্টিভিটিছবোৰত ডাইৰেক্টৰ আৰু আদাৰ লিডাৰৰ সৈতে, আৰু কণ্ট্ৰিবিউট কৰিব লাগিব ইন হেল্পিং ৰান দ্য বিজনেছ অপাৰেশ্যন অফ দিছ এণ্টাৰপ্ৰাইজ। আৰু ছফ্টৱেৰ কোম্পানী হয় যিহেতু এইটো এটা, আপোনাৰ কম্পিউটাৰ নলেজ অলপমান জানিব লাগিব। আৰু তলত ডিটেইলছখিনি দিয়া আছে, এনেকুৱা এছিষ্ট কৰিব লাগিব ডাইৰেক্টৰ ইন ডে টু ডে মেনেজমেণ্ট অফ বিজনেছ অপাৰেশ্যন, আৰু ডেভেলপ কৰিব লাগিব ডিপ নলেজ ইন বিজনেছ কোম্পানী। গোটেইখিনি ডিটেইলছ দিয়া আছে, এতিয়া আপোনালোকে চাই ল'ব পাৰে। হেণ্ডেল কৰিব লাগিব বিজনেছ আৰু কৰ্পৰেট কমিউনিকেশ্যন আৰু ইভেণ্টখিনি চাই ল'ব লাগিব। আৰু ট্ৰেভেল কৰিব লাগিব টু ডিফাৰেণ্ট চিটিজ, আৰু উইদাউট ডাইৰেক্টৰ ফৰ অফিচিয়েল বিজনেছ মিটিং। চ' আপোনাৰ বেলেগ বেলেগ চিটিজ বা বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যায় এইবোৰ চাব লাগিব। আৰু আপোনাৰ ডিটেইলছ দিয়া আছে, আপোনাৰ এজ হ'ব লাগিব 21 to 27 years, ফিমেল অনলি কেন এপ্লাই। আৰু ইয়াতে দিয়া আছে আপুনি স্মাৰ্ট হ'ব লাগিব, চাৰ্মিং হ'ব লাগিব, আৰু গোটেইখিনি দিয়া আছে ফ্লেক্সিবল হ'ব লাগিব। এতিয়া গোটেইখিনি আপুনি চাই ল'ব পাৰে আমাৰ ৱেবছাইটত আহি পেলাই। আৰু এক্সপিৰিয়েঞ্চ ইন কোঅৰ্ডিনেট অপাৰেটৰ কাষ্টমাৰ অৰ গুৱেষ্ট ৰিলেশ্যন, এইকেইটা যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াতো বেছি প্ৰেফাৰেঞ্চটো দিয়া যাব। আৰু যদি এক্সপিৰিয়েঞ্চ নাই ফ্ৰেছাৰ্ছো এপ্লাই কৰিব পাৰিব, যিহেতু মই অলপ আগতে দেখাই দিলোঁ। আৰু শ্বুড বি উইলিং টু ট্ৰেভেল টু আদাৰ চিটিজ, আৰু গোটেইখিনি এক্সপেঞ্চেছ বা পইচা যিমান খৰচ হয় আপোনাৰ বেলেগ চিটিজ যোৱাতে গোটেইখিনি কোম্পানীয়ে দিয়া যাব। চ' আপুনি টেনশ্যন ল'ব নালাগে, এইটো চাকৰিত এপ্লাই কৰিব পাৰে। আৰু স্কিল কিছুমান লাগিব, ইংলিছ আৰু হিন্দী লেংগুৱেজটো ভালকৈ জানিব লাগিব, আৰু কম্পিউটাৰ নলেজ জানিব লাগিব, MS Excel, পাৱাৰ পইণ্ট ছফ্টৱেৰ আৰু গ্ৰুপ প্ৰেজেণ্টেশ্যন স্কিল এইখিনি জানিব লাগিব। জব লোকেশ্যনটো হ'ল আপোনালোকৰ আগাৰতালা, ত্ৰিপুৰা আৰু ইণ্ডিয়াৰ ভেকেঞ্চি আছে। লাষ্ট ডেট হ'ল আপোনাৰ 30 জুলাই 2020, চ' 30 জুলাই আগতে আবেদন কৰিব লাগিব। এইকেইটা লোকেশ্যনত আপোনাৰ পষ্টিং হ'ব যিকোনো এটা লোকেশ্যনত। আৰু আপোনালোকৰ ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনাৰ যোনখন CV বা ৰিজিউমি সেইখন এইটো ইমেইলত পঠাই দিলে হ'ল career@hembro.infotech.com, আৰু আপুনি অনলি চিলেক্টেড কেণ্ডিডেট উইল বি কণ্টেক্টেড। চ' আপুনি যদি ভালকৈ পঠাব বা আপোনাৰ যদি এক্সপিৰিয়েঞ্চখিনি আছে নিশ্চয় কণ্টেক্ট কৰিব। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো এতিয়া পাই যাব, এতিয়া ক্লিক কৰিলে হ'ল এবাৰ যোনটো অফিচিয়েল ৱেবছাইট, তাতে আপুনি ডাইৰেক্ট চাই ল'ব পাৰিব কেনেকুৱা ধৰণৰ কি ভেকেঞ্চি আহিছে, ডিটেইলছত আছে, গোটেইখিনি চাই ল'ব পাৰিব। এয়া চাওক ভেকেঞ্চিটো আছে, এক্সিকিউটিভ পাৰ্চনেল ছেক্ৰেটাৰী ভেকেঞ্চি, আৰু গোটেইখিনি তলত দিয়া আছে, গোটেইখিনি চাই লওঁ আৰামছে। এইটো এপ্লাই কৰি দিব পাৰিব, এইটো ইমেইলটো প্ৰভাইড কৰা আছে career@hembro.infotech.com, আপুনি ইয়াতে আবেদন বা এপ্লাই কৰিব পাৰে। আমি নেক্সট চাকৰি যাম। নেক্সট চাকৰি আপোনালোকৰ আহিছে কামৰূপ মেট্ৰ' জুডিচিয়াৰীৰ পৰা ভেকেঞ্চি, ৰিক্ৰুটমেণ্ট 2021 ভেকেঞ্চি আহিছে এইটো আপোনালোকৰ। আৰু ডিটেইলছ মই দেখাই দি আছোঁ। প্ৰথম আহিছে আপোনাৰ পিয়নৰ পষ্টৰ কাৰণে ভেকেঞ্চিটোৰ কাৰণে আপোনালোকৰ দুটা ভেকেঞ্চি আছে, চবেই এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ আপোনাৰ ৰিলেক্সেশ্যন বা ৰিজাৰ্ভেশ্যন নাই। আৰু আপোনাৰ নাম্বাৰ অফ পষ্ট আছে, ছেকেণ্ড ভেকেঞ্চি এটেচ পিয়ন, এইটোৰ কাৰণে দুটা ভেকেঞ্চি আছে, এইটোৰ কাৰণে কোনো ধৰণৰ আপোনাৰ ৰিজাৰ্ভেশ্যন নাই, জেনেৰেল কেণ্ডিডেট হওক বা চবেই এপ্লাই কৰিব পাৰিব। আৰু নেক্সট ভেকেঞ্চি লৈ আহিছে, নেক্সট ভেকেঞ্চি আপোনাৰ চকীদাৰৰ কাৰণে হ'ল ভেকেঞ্চি, এইটোৰ কাৰণে কোনো ধৰণৰ আপোনাৰ ৰিজাৰ্ভেশ্যন নাই। আৰু পে স্কেল হ'ল আপোনালোকৰ 12,000 to 37,500, আৰু গেট পে হ'ব আপোনাৰ 3,900। আৰু কেণ্ডিডেটজন আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু তলত দিয়া আছে ডিটেইলছ, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোক খালি ক্লাছ 8 পাছ কৰা হ'লে হ'ল, আপোনালোক যেতিয়া দিয়া আছে। আৰু ক্লাছ 8 বা ক্লাছ 10 পাছ কৰা হ'লে হ'ল। আৰু যোনে ক্লাছ 12 পাছ কৰা আছে বা গ্ৰেজুৱেশ্যন কৰা আছে আপোনাৰ এইটো চাকৰি এপ্লাই কৰিব নোৱাৰে, যিহেতু এইটো এলিজিবল লিখা আছে আপোনালোকৰ গভৰ্ণমেণ্টৰ পৰা আহিছে নটিফিকেশ্যনখন। আৰু এজ লিমিট দিয়া আছে 18 to 40 ইয়াৰ্ছলৈ এইটো চাকৰি এপ্লাই কৰিব পাৰিব। আপুনি যদি এজ লিমিট 18 বা 40 ইয়াৰ্ছৰ তলত আছে নিশ্চয় এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আছে গভৰ্ণমেণ্ট নৰ্মছৰ হিচাপে ফৰ ৰিজাৰ্ভ কেণ্ডিডেট। আৰু আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এখনত জমা দিব লাগিব আণ্ডাৰ আছাম গেজেটে ফৰ্ম পাৰ্ট 9। চ' আপোনাৰ এইখন চাই ল'ব পাৰে। টু দ্য অফিচ পঠাব লাগিব আপোনাৰ, টু দ্য অফিচ অফ প্ৰিন্সিপাল জাজ ফেমিলি কৰ্ট 3 কামৰূপ মেট্ৰ'। আৰু আপোনাৰ পঠাই দিব লাগিব এপ্লিকেশ্যন ফৰ্ম ড্ৰপ বক্সত পঠাই দিব লাগিব।
আৰু দুখন পঠাব লাগিব, এখন পঠাব লাগিব এইটো যোনটো এড্ৰেছত ক'লোঁ, আৰু মে অলছ' ছাবমিট এপ্লিকেশ্যন ইন দ্য ড্ৰপ বক্স অফ ফেমিলি কৰ্ট কমপ্লেক্স কামৰূপ মেট্ৰ' উলুবাৰী। চ' যিকোনো এটা জেগাতে পঠাই দিলে হ'ল, দুটা এড্ৰেছ দি আছে, আপোনাৰ নিজৰ ইচ্ছা আছে। আৰু আপোনাক চেল্ফ এটেষ্ট কৰিব লাগিব ডকুমেণ্টবোৰ, যেনেকৈ এডুকেশ্যন কোৱালিফিকেশ্যন, এজ, এক্সপিৰিয়েঞ্চ, কাষ্ট, আৰু গোটেইখিনি জমা দিব লাগিব আৰু ফটোকপিৰ সৈতে, আৰু চেল্ফ এটেষ্ট কপি এনভেলপ এটাত পষ্টেল ষ্টাম্প কৰি দিব লাগিব 5 টকাৰ, আৰু পঠাই দিলে হ'ল। আৰু কেণ্ডিডেটজন অলৰেডি ইন ছাৰ্ভিচ মে এপ্লাই থ্ৰু প্ৰপাৰ চেনেল, আৰু ছেপাৰেট এপ্লিকেশ্যন ফৰ ছেপাৰেট পষ্ট, বেলেগ বেলেগ পষ্টৰ কাৰণে এপ্লাই কৰিছে, বেলেগ বেলেগ এপ্লিকেশ্যন জমা দিব লাগিব, আৰু 15 ডেজৰ ভিতৰত জমা দিব লাগিব। আৰু তলত যোন অৰিজিনেল কপি সেইখন মই তলত দি দিছোঁ, সেইখনত চাই ল'ব পাৰে। আৰু যদি আপোনাক ভাল এটা কপি লাগে অৰিজিনেল কপি, তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত যায় ক্লিক কৰি চাই ল'ব পাৰে। আমি নেক্সট কৰিল চব ফ্ৰেণ্ড আজিলৈ মানে ভিডিঅ'টো চাই পালে ভিডিঅ'টো লাইক কৰিব, এনেকুৱা ভাল ভাল ভিডিঅ' চবতকৈ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কিবা সুধিব আছে কমেণ্ট ছেকশ্যনত জনাব।